মই নতুন কথা আৰু এটা দেখিলো যে এখন ঘৰতে দুটা তিনটা চাকৰি হয় আৰু কাৰোবাৰ ঘৰত এটাও চাকৰি নাই। সেইকাৰণে এইবাৰ মই কি সিদ্ধান্ত লৈছো যে 50,000 চাকৰি দিওঁতে যাৰ ঘৰত এটাও চাকৰি নাই তেনেকুৱা কেণ্ডিডেটক আমি 10 নম্বৰ এক্সট্ৰা কৰি দিম যাতে সকলোৰে ঘৰতে চৰকাৰী চাকৰি হ'ব পাৰে। কোনে আগতে এইবোৰ কথা চিন্তা কৰা নাছিলে? এখন ঘৰত তিনটা চাকৰি হোৱাতকৈ তিনটা চাকৰি তিনিটা ঘৰত হওক, তিনিটা পৰিয়ালৰ লাভ হ'ব। আৰু যিবিলাক ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি নাপাব বা চাকৰি কৰিব নোখোজে তেওঁলোকৰ কাৰণে আমি এটা নতুন আঁচনি আনিছো, আত্মনিৰ্ভৰ অসম।